Okay, then welcome back to my channel. I am Partijit Bora. Today I am bringing for you another interesting item of your writing skill for AC second year. Okay, so that skill is very important and it's poster writing. So we'll discuss about poster writing, tips for writing a model poster, and an example of previous year paper poster writing. Okay, we'll discuss the tips first. What is poster writing we'll discuss, and then we'll directly go for how to write a poster and with an example of a model posters. Okay, so আমি প্ৰথমে কওঁ যে পোষ্টাৰ, আমি পোষ্টাৰ ৱৰ্ডটো চবে পাম। এতিয়া সেকেন্ড ইয়াৰ ষ্টুডেণ্টছখিনি মেইনলি তোমালোকে পোষ্টাৰ ৰাইটিং তোমালোকে চিলেবাছত পাবাই পাবা। চ' হোৱাট ইজ পোষ্টাৰ? চ' পোষ্টাৰ ৰাইটিং are the actually posters are the combination of notices, advertisement, okay, slogan writing, dialogue writing, এই সকলোবিলাকৰ কম্বিনেশ্যনে হয় এটা পোষ্টাৰ ৰাইটিং। আৰু পোষ্টাৰ ৰাইটিং হৈছে ছেকেণ্ড মোৰ টিপছটো হৈছে ইটছ এ ওৱান কাইণ্ড অফ ফ্ৰী কম্পজিশ্যন। এইটো ফ্ৰীলি লিখিব পৰা এটা কম্পজিশ্যন হয়, এটা ৰাইটিং কম্পজিশ্যন হয়। আৰু পোষ্টাৰে আমাক কি জনায়? চ' পোষ্টাৰ হেল্প আছ টু ইনভলভ ইন দ্য মেটাৰ ইন দ্য হেপেনিং। চ' কিবা এটা বিষয় আমি পোষ্টাৰ ৰাইটিং কিয় লিখিবলগীয়া হয়? কিবা এটা ইভেণ্ট হৈ আছে, ছাপ'জ আমাৰ এতিয়া ছ'চিয়েল ইছ্যুজ, ছাপ'জ গ্ল'বেল পেণ্ডেমিক, ছাপ'জ কৰোণা ভাইৰাছ ক'ভিড-19ৰ বিষয়ে আমি সজাগতা সৃষ্টি কৰিব লাগে। উই মেক টু ক্ৰিয়েট এৱেৰনেছ এমং দ্য পিপল regarding COVID-19, then I think we can write a poster. So আমি পোষ্টাৰখন লিখিব লাগিব। আৰু ফাৰ্ষ্ট আমি কি মন কৰিব লাগিব যে পোষ্টাৰখনে প্ৰথম কাম হৈছে হোৱাট ইজ দ্য অবজেক্টিভ অফ পোষ্টাৰ ৰাইটিং? ফাৰ্ষ্ট অবজেক্টিভ হৈছে ইট ট্ৰাইজ টু ড্ৰ দ্য এটেনশ্যন অফ দ্য পাব্লিক, যে মানুহৰ এটেনশ্যন, মনোযোগটো ইহঁতে আকৰ্ষিত কৰিব পৰা কেপাচিটি থাকিব লাগিব পোষ্টাৰ। আৰু ছেকেণ্ড হৈছে পোষ্টাৰে মানুহৰ মাজত এৱেৰনেছ ক্ৰিয়েট কৰে, ঠিক আছে। আৰু থাৰ্ডটো হৈছে পোষ্টাৰ দ্বাৰা এটা সমাজলৈ মেছেজ যায়, ঠিক আছে। এতিয়া ক'ভিড-19ৰ কথা আমি কৈ আছোঁ। ক'ভিড-19ৰ কাৰণে আমি এখন পোষ্টাৰ লিখিব পাৰোঁ। ছাপ'জ গ্ল'বেল পেণ্ডেমিক ক'ভিড, প্লিজ মেইনটেইন ছ'চিয়েল ডিষ্টেঞ্চিং, ঠিক আছে। ৱাছ ইয়'ৰ হেণ্ডছ উইথ চেনিটাইজাৰ্ছ and use soap, Dettol soap, and wash your hands before eating, after eating, and maintaining social distancing, okay? Don't shake anyone, namaskar, pranam. So that is the highlighting word of a poster. So these are the ornament of a poster. এখন poster ornament বুলি মই কৈছোঁ। গতিকে আমি গম পালোঁ what is poster? Posters are the combination of advertisement. Posters are the combination of notice, invitation. But it is crucial than notice and advertisement. Why? It is written in order to draw attention of the public. The public's attention draw কৰিবৰ কাৰণে it tries to give us message. এটা বাৰ্তা দিবৰ কাৰণে, ইতিবাচক এটা ভাল বাৰ্তা মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে। আৰু থাৰ্ডটো হৈছে যে পোষ্টাৰৰ যোগেদি আমি সেই বিষয়টোত ইনভলভ হ'ব পাৰোঁ। এই তিনিটা আমাৰ অবজেক্টিভ। What are the objectives of writing a poster? পোষ্টাৰ এটা কোৱালিটি হৈছে পোষ্টাৰ সদায় নটিছতকৈ অলপ কোৱালিটিত ডাঙৰ হয়, আৰু পোষ্টাৰত আমি মুক্ত মনে লিখিব পাৰোঁ। সেইকাৰণে মই কৈছোঁ ইটছ এ ফ্ৰী কম্পজিশ্যন, ফ্ৰী ৰাইটিং কম্পজিশ্যন। আমাৰ ক'তো এনেকুৱা ধৰণৰ নিয়ম নাথাকে যে আমি পোষ্টাৰত ছাপ'জ মই এটা এনেকৈ লিখিলোঁ, ইয়াত একজেক্ট ৰুলছ থাকে নাথাকে। খালি মিনিংফুল হ'ব লাগিব, চেঞ্জফুল হ'ব লাগিব, ৰেচনেল হ'ব লাগিব, এট্ৰেক্টিভ হ'ব লাগিব, আৰু মানে যিটো কনচেনট্ৰেশ্যন ড্ৰ কৰিব পৰা কেপাচিটি হ'ব লাগিব, আৰু কেটচি ৱৰ্ডছ, যাতে ৱৰ্ডছবিলাক খুব ইম'চনেল ৱৰ্ডছ থাকিব লাগিব। ৱৰ্ডছবিলাকে যাতে ছাপ'জ মই এটা সৰু এক্সাম্পল দিছোঁ, আমি পোষ্টাৰ এখন লিখোঁ পেপচি, কোকোকোলা, হয়নে? যদি আমি কোকোকোলা পেপচিৰ ক্ষেত্ৰত আমি এটা পোষ্টাৰ বনাওঁ, যে পোষ্টাৰ কি কৰিলোঁ মই পেপচি, তাত যদি মই লিখিলোঁ এনেকৈ যদি মই লিখি দিওঁ, মানুহৰ বাৰু এট্ৰেকশ্যন ড্ৰ হ'বনে যে পেপচি হয় সঁচাকৈ ভাল লগা এটা বস্তু, পেপচি খাওক শীতল পানী, ভাল লাগিবনে? নালাগে। মই যদি কওঁ পেপচি পিঅ' ঠাণ্ডা জিঅ' ঠাণ্ডা, it's a freshness, এনেকৈ ক'লে ভাল লাগিবনে? চ' ভাল লাগিব। ডেট ইজ দ্য ৱে অফ ড্ৰয়িং ইয়ৰ এটেনশ্যন বাই দ্য পোষ্টাৰ্ছ। পোষ্টাৰ্ছত কেনেকৈ আমাৰ মন মুগ্ধ কৰে। আমি ক'ৰবাত যাওঁ, য'লৈকে যায় ত'লৈকে মন মুহি যায়। ছাপ'জ আগতে আছিলে হিৰো হণ্ডা, তেজ কি ধড়কন, এণ্ড আমুল তাজা, হয়নে? দ্য টেষ্ট অফ ইণ্ডিয়া, ভাল লাগে। গতিকে আমাৰ পোষ্টাৰখন ভাল লগা হ'ব লাগিব, কেটচি ৱৰ্ডছ হ'ব লাগিব, এপিলিং ৱৰ্ডছ হ'ব লাগিব, ৰেচনেল হ'ব লাগিব, চাইণ্টিফিক হ'ব লাগিব, ৰিজনেবল হ'ব লাগিব, আৰু
ৱৰ্ড টু ৱৰ্ড আমি পোষ্টাৰত একেবাৰে গোটেই সোপা বস্তু লিখি দিব নালাগে গতিকে কি লিখিব লাগে কি নিলিখিব লাগে লিখিব নালাগে তাৰ বিষয়ে আমি একদম ফ্ৰেংকলি উইদিন ৱৰ্ড টু ৱৰ্ড মই কওঁ আৰু মই কৈ দিওঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱা তোমালোকে আই উইল প্ৰভাইড এ PDF ইন দ্য ডেছক্ৰিপশ্যন বক্স অ'কে PDF মই ডেছক্ৰিপশ্যন বক্সত দি দিম আমি যিখিনি আজি পঢ়ালোঁ চ' ডেট ইজ দ্য ফিচাৰ অফ মাই চেনেল অ'কে চ' টিপছ ফৰ ৰাইটিং ফৰ ডিজাইনিং এ পোষ্টাৰ চ' দ্য মেইন টপিক কেন বি হাইলাইটেড ইট মাষ্ট প্ৰেজেণ্ট give time, date, venue, duration of the event. আমি এটা ইভেণ্ট পাতিছোঁ সেই ইভেণ্টটোৰ বিষয়ে যদি পোষ্টাৰ লিখোঁ তাৰ ডেট টাইম ভেনিউ ক্লিয়াৰলি লিখিব লাগিব নহ'বা এইটো এটা মানে অথেণ্টিক নাথাকা বস্তু হ'ব লাগিব আনঅথৰাইজ হৈ যাব ঠিক আছে ছেকেণ্ড হৈছে আমি কি কৰিম ইউজ কেটচি ফ্ৰেজেছ ইম'চনেল এপিল এজ পাৰ দ্য চিটুৱেশ্যনটো চাই আমি এপিলিং ৱৰ্ড কৰিব লাগিব এতিয়া কৰোণাৰ ক্ষেত্ৰত আমি ছাপ'জ এক্সাম্পল দিলোঁ যে কৰোণা যে নিজেও বাচি থাকক আনকো বচাওক এটা ইম'চনেল ৱৰ্ড যে তেনেহ'লে আমি মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰিম যে পেপচি পিঅ' ঠাণ্ডা জিঅ' ঠাণ্ডা হিৰো হণ্ডা দেশ কি ধড়কন অ'কে চ' এইবিলাক ৱৰ্ড আমি দিব লাগে মানে কেটচি ফ্ৰেজেছ ইম'চনেল এপিল থকা হ'ব লাগিব নেক্সট নেম দ্য কণ্টেক্ট পাৰ্চন ইফ নিডেড অৰ স্পনচৰ মে বি গিভেন আৰু কণ্টেক্টত দিব লাগে যিখন পোষ্টাৰ লিখাই তাৰ যিটো অথৰিটি ইছ্যুড বাই এনেকৈ এটা থাকিব লাগে তেতিয়া বস্তুটো বেছি অথেণ্টিক হয় বেছি মানে লফুল হৈ যায় তাৰপিছত আমি গম পাম যে ডোণ্ট এক্সিড দ্য প্ৰেছক্ৰাইব সদায় পোষ্টাৰ ৰাইটিঙত 50 ৱৰ্ডছ দিয়ে সেই 50 ৱৰ্ডছৰ লিমিটটো যাতে এক্সিড হ'ব নালাগে তাৰমানে আমি সেইটো ক্ৰছ কৰিব নালাগে উইদিন দ্য 50 ৱৰ্ডছ ট্ৰাই টু ৰাইট ইট suppose within 50, 55, 56 is acceptable but it should not exceed more than 60, 70 that would be তাতকৈ 60, 70 বেছি হৈ গ'লে বেয়া হ'ব গতিকে আমি 50, 60 ভিতৰতে ৰাখিব লাগে Only important issues should be highlighted through catchy phrases, slogans, or tempting and inviting languages. Suppose language বিলাকত আমাক catchy words থাকিব লাগিব, এটা message থাকিব লাগিব, global হ'ব লাগিব, সহজ ভাষাত লিখিব লাগিব। বহুতে এটা ভুল কৰে কিন্তু যে মই ইংলিছ জানো, I know much English, so can I write better than others? But it's a wrong information. Poster সদায় শুদ্ধকে চিম্পল ৱৰ্ডত লিখিব লাগে ছাপ'জ আমি যদি এখন পোষ্টাৰ লিখোঁ COVID-19 মই যদি তাত ডাঙৰ টান ইংলিছ লিখি দিওঁ কোনোবাই বুজি পাবনে নাপায় ছেভ ইউৰ লাইফ ছেভ আদাৰ্ছ লাইফ ভেৰি চিম্পল বুজি পালে বাচ্চাটোৱে বুজি পালে ডেট ইজ দ্য অবজেক্টিভ ডেট ইজ দ্য ছাকচেছফুল অবজেক্টিভ অফ পোষ্টাৰ ৰাইটিং যে কোনোবাই বহুত ইংলিছ জানে ডাঙৰ ইংলিছ ৱৰ্ডত লিখি দিছে সেইটো আচলতে পোষ্টাৰ ৰাইটিঙৰ ক্ষেত্ৰত কেতিয়াও নহয় গতিকে মনত ৰাখিবা ৰেচনেলিজিম এণ্ড চিম্প্লিচিটি ইজ শুড মেইনটেইন ৱেন ইউ ৰাইট পোষ্টাৰ্ছ Next, all the necessary information should be presented. Minimum number of words should be used, and names of the organizers or sponsor may be given. মই আগতে কৈছিলো organizer কথা ক'ব লাগিব. So now comes to the board. I'm bringing for the board this poster. It was very crucial. It came in the year 2019. So poster about water. Suppose water is precious. Water বিষয়ে আমি water বিষয়ে এটা পোষ্টাৰ লিখিছোঁ how water is precious to create awareness among the people মানুহৰ মাজত awareness কৰিব কাৰণে and it brings 5 marks for your course so let's start আমি প্ৰথমে বাউণ্ডেৰীটো ধুনীয়াকৈ দি ল'ম তাৰপিছত ওপৰত আমাৰ থাকিব পোষ্টাৰ তাৰপিছত থাকিব আমাৰ টাইটেল এটা ছেভ ৱাটাৰ আমি দিলোঁ বিশেষকৈ আমাৰ ৱাটাৰ কেম্পেইন কৰিব বিচাৰিছে ৱাটাৰ সংৰক্ষণৰ ক্ষেত্ৰত পোষ্টাৰখন দিছিলে 2019ত আহিছিলে ৱাটাৰ ইজ প্ৰেচিয়াছ এণ্ড হাউ ইউ কেম্পেইন টু ক্ৰিয়েট এৱেৰনেছ এমং দ্য পিপুল ডেট ৱাটাৰ ইজ প্ৰেচিয়াছ যে মানুহৰ মাজত কেনেকৈ সজাগতা বৃদ্ধি কৰিবা যে পানী আমাৰ এক অমূল্য সম্পদ এক অমূল্য বস্তু সেই বিষয়ত আহিছিলে চ' ৱাটাৰ ইজ দ্য লাইফ অফ অল লিভিং বিংছ আমি ইয়াতে প্ৰথম কেটচি ৱৰ্ডছ দি দিছোঁ আমি কি ক'লোঁ যে পানী হৈছে সকলো জীৱ জন্তু মানুহ সকলোৰে কি প্ৰাণ ঠিক আছে এই ৱৰ্ডটোৱে আমাক এটেনশ্যন ড্ৰ কৰাব মানুহৰ ডোণ্ট ৱেষ্ট ৱাটাৰ আননেচেচেৰিলি টেক কেয়াৰ যে টেক কেয়াৰ অফ ইট ছাপ'জ টেক কেয়াৰ বা আমি সদায় যত্ন ল'ব লাগিব ডোণ্ট ৱেষ্ট ৱাটাৰ আননেচেচেৰিলি আমি ৱাটাৰ সদায় আননেচেচেৰিলি ইউজ কৰিব নালাগে আৰু আমি তাৰ ওপৰত যত্ন ল'ব লাগিব ছাপ'জ ইটছ ৰিজাৰ্ভেশ্যন ৱাটাৰ ৰিজাৰ্ভেশ্যন আমি লিখিব পাৰোঁ ৱাটাৰ হাৰ্ভেষ্টিং ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ কথা আমি ক'ম এতিয়া আমি পইণ্ট দি কৈছোঁ ষ্ট'ৰ ৰেইন ৱাটাৰ ইন ইয়ৰ লোকেলিটি আমি লোকেলিটিত আমি কি কৰিব বিজ্ঞানসন্মতভাৱে চাইণ্টিফিকেলি উই কেন হাৰ্ভেষ্ট ৰেইন ৱাটাৰ উই কেন ষ্ট'ৰ ৰেইন ৱাটাৰ ফৰ ফিউচাৰ ইউজেছ আমি পিছত ইউজ কৰিব কাৰণে এইটো ৰাখিব পাৰোঁ চ' ইটছ এ গুড মেছেজ এণ্ড অনলি ইউজ এজ ইউ নিড আমাক যিমান পানী লাগে সিমানেই ইউজ কৰিব লাগে ছাপ'জ কোনোবাই বাথিঙৰ ক্ষেত্ৰত
বা ইউটেনচিল ৱাশ্বিঙৰ ক্ষেত্ৰত দে ইউজ মেক্সিমাম ৱাটাৰ ইটছ ৰং থিং ইউ ন' চ' ক্ল'জ টেপছ আফটাৰ ইউজ আমি ইউজ কৰাৰ পিছত টেপটো আমি বন্ধ কৰিব লাগে ডোণ্ট থ্ৰ' ৱেষ্টেজ ইন দ্য ৰিভাৰ ছাপ'জ ৰিভাৰ পলিউশ্যন ৱাটাৰ পলিউশ্যনটো হয় ভেৰি ইম্পৰ্টেণ্ট চ' ৱাটাৰ পলিউশ্যনটো আমি ৰোধ কৰিব লাগে থ্ৰু দিছ প'ষ্টাৰ মই সেইটোও কৈ দিছোঁ যে আমি ৱেষ্টেজেছ ৰেক্স ডাম্প গাৰ্বেজ এইবিলাক যাতে আমি মানে নদীত পেলাব নালাগে তাৰপিছত আকৌ এটা আমি কেটচি ৱৰ্ড দিছোঁ ৱাটাৰ ইজ লাইফ পানী প্ৰাণ চিম্পলি লিখা আছে ছেভ ৱাটাৰ ছেভ ফিউচাৰ আৰু আমি যদি আমাৰ ফিউচাৰটো যদি খুব ষ্ট্ৰং কৰিব বিচাৰোঁ তেতিয়া আমি কি কৰিব লাগিব ৱাটাৰ বচাব লাগিব কাৰণ ৱাটাৰ নোহোৱাকৈ আমি এটা দিনো জীয়াই থাকিব নোৱাৰোঁ কোনো মানুহ জীৱ জন্তু গতিকে মই এইখিনিতে এটা পিকচাৰ এটা আঁকি দিছোঁ ৱাটাৰ বিষয়ে গতিকে তোমালোকে ভালকৈ যদি পিকচাৰ আঁকিব পাৰা ৱাটাৰ আঁকিব পাৰা ইয়াতে কোনোবাই ধুনীয়াকৈ যদি টেপ এটা আঁকিব পাৰে হয়নে ছাপ'জ এটা যদি টেপ হৈ যায় এইখিনিতে পানী ওলাই থকা এটা যদি টেপ চিম্পলি আৰু এনেকুৱা এটা যদি টেপ যদি কোনোবাই আঁকে হয়নে সেইটো টেপ এটা হ'ব পাৰে খুব ভাল লাগিব গতিকে এনেকুৱা ধৰণৰ ড্ৰয়িং আৰ্ট পেইণ্টিং ইজ একচেপ্টেড ফৰ ৰাইটিং পোষ্টাৰ্ছ চ' আমি এইখিনি এনেকৈ বহলকৈ লিখিলোঁ কিন্তু এইটো দীঘলীয়া হ'ব লাগিছিলে তোমালোকে যেতিয়া লিখিবা এক্সামিনেশ্যন পেজত তেতিয়া এনেকুৱা দীঘল হ'ব মোৰ বৰ্ডখনৰ কাৰণে মই ইমানেই দিলোঁ গতিকে এনেকুৱা ধৰণৰ হ'ব পোষ্টাৰ ৰাইটিং আৰু তাৰপিছত আহিব যে আমাৰ ইয়াতে এটা বস্তু থাকি গ'ল সেইটো হৈছে এই পোষ্টাৰখন কোনে আমাক দিলে এতিয়া মই ইয়াতে লিখি দিব পাৰিম যে ইছ্যুড বাই ABC ছ'চাইটি সেই বস্তুটো ভেৰি ইম্পৰ্টেণ্ট দেই এইটো পোষ্টাৰ থাকিব লাগিব এইটোৱে পোষ্টাৰখনৰ অথেণ্টিকেশ্যনটো আনিব যে মই জেগা নহ'ল কাৰণে মই লিখা নাছিলোঁ চ' এইটো তোমালোকে লিখি দিবা যে ইছ্যুড বাই ABC ছ'চাইটি বা যদি নাম দিয়ে নামটো লিখিবা চ' মই কেমেৰাত দেখাব বিচাৰিছোঁ তোমালোকক হাউ ইম্পৰ্টেণ্ট ইট ইজ এইটো কিমান ইম্পৰ্টেণ্ট হ'ব পাৰে 2019ত আহি গৈছে চ' ৱাটাৰৰ ক্ষেত্ৰত চ' okay so that's all for today's class and we'll meet in the next class and subscribe my channel for getting more interesting videos thank you